নমস্কাৰ বহুজনে আমাক ফোন যোগে সুধি আছে যে মই অনলাইন ক্লাছ কৰোঁ নেকি এতিয়া একেবাৰে সঁচা কথা কৈ দিছোঁ মই অনলাইন ক্লাছ বুলি এতিয়ালৈকে কৰা নাই কেতিয়াবা লাইভত গ্ৰামাৰৰ বিষয়ে কৈছিলোঁ আৰু আজি সিদ্ধান্ত লৈছোঁ যে শিশুসকল দিনত এবাৰলৈ হ'লেও চাই সেইখিনি সময়ত যদি আপোনালোকে এই ইংৰাজী ব্যাকৰণৰ কথাখিনি আপোনাৰ শিশুটিক শিকায় তেতিয়াহ'লে নিশ্চয় তেওঁলোক ফলপ্ৰসূ হ'ব গতিকে মই আজি ইংৰাজী ব্যাকৰণৰ আটাইতকৈ যেটো গুৰুত্বপূৰ্ণ বিষয় হেতু হৈছে টেন্স সেই টেন্সৰ পৰা আৰম্ভ কৰিম যিহেতু টেন্স জানিলেহে তেওঁলোকে ভয়েস চেঞ্জ পাৰিব ট্ৰান্সলেচন পাৰিব আৰু তেওঁলোকে ইংৰাজীত কথা পাতিব পাৰিব আৰু আনটো কথা হ'ল কি নেৰেশ্যন পাৰিব বা যিকোনো কথা তেখেতলোকে শুদ্ধকৈ লিখিব পাৰিব গতিকে আহক পলম নকৰোঁ মই টেন্সৰ বিষয় লৈ প্ৰথম আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ প্ৰথম মানে ইতিমধ্যে মই আগত দিছিলোঁ কিন্তু বহু দিনৰ আগত দিছিলোঁ এতিয়া ভাবিছোঁ যে মই যিমান পাৰোঁ নিয়মিতভাৱে দিবলৈ চেষ্টা কৰিম গতিকে আজি প্ৰথম মই টেন্সৰ বিষয়ে আলোচনা কৰিম আৰু সকলোৱে জানে যে টেন্স মানে হৈছে কাল আমি অসমীয়াত জানো টেন্স মানে কি বুলি যদি আমাক সোধে কাল বুলি কওঁ আৰু আমি হেতু কওঁ যে ক্ৰিয়াৰ সময়কে কাল বুলি কোৱা হয় অৰ্থাৎ আমি যি সময়ত কামটো কৰোঁ সেই সময়ছোৱাকে যি ব্যাকৰণৰ যেটো বিশেষ চেপ্টাৰে বুজায় হেতু হৈছে কাল ধৰক মই কামটো কৰি আছোঁ হেতু প্ৰেজেন্ট টেন্স কালি কাম এটা কৰি আছিলোঁ হেতু পাষ্ট টেন্স আৰু ভৱিষ্যতে কাম এটা কৰিম হেতু ফিউচাৰ টেন্স এতিয়া কথা হ'ল কি যে টেন্স আমি তিনিটা বুলি গম পাই গ'লো প্ৰেজেন্ট টেন্স পাষ্ট টেন্স ফিউচাৰ টেন্স সেই তিনিটা টেন্সৰে আকৌ এটা ভাগ আছে এই যে মই কৰি আছোঁ বুলি কৈছিলোঁ হেতু প্ৰেজেন্ট কন্টিনিউয়াছ আছে কিন্তু গতিকে আহকচোন টেন্সৰ আটাইকেইটা ভাগ আমি আজি এই পাঠটিৰ দ্বাৰাই শিশুসকলক অৱগত কৰোঁ গতিকে মই ইয়াতে লিখিছোঁ টেন্স TENSE টেন্স আকৌ কৈ দিছোঁ টেন্স মানে হৈছে কাল আৰু কাল মানে সময় আমি হেতু কথা জানোৱেই এতিয়া হৈছে টেন্স কেইটা টেন্স এক নম্বৰটো হৈছে আমি এক নম্বৰতে যদি কওঁ হেতু হৈছে প্ৰেজেন্ট টেন্স দুই নম্বৰতে যদি আমি কওঁ হেতু হৈছে পাষ্ট টেন্স আৰু তিন নম্বৰতে যদি আমি কওঁ হেতু হৈছে ফিউচাৰ টেন্স এটা ইন্টাৰেষ্টিং কথা কি এই ফিউচাৰটো প্ৰথম যি ফিউচাৰ শব্দটো উচ্চাৰণ কৰিছিলে বহুতে হয়তো ভুলকৈ কৈছিলে মই নিজে ফুটুৰে বুলি কৈছিলোঁ ক্লাছ 5ত আমি 5ৰ পৰা যেহেতু ইংৰাজী পাইছিলোঁ তেতিয়া FUTUREটো মই নিজে ফুটুৰে বুলি কৈছিলোঁ એટલે বহুতে ফুটুৰ কয় ফাটাৰ কয় আৰম্ভণিৰে অকণমান মানে মই জমনিকৈ কৈছোঁ কিন্তু এইটো হৈছে ফিউচাৰ এতিয়া এই টেন্সৰ বিষয়লৈ মই এটা সাধু কওঁ শিশুসকলক মই এটা সাধু কওঁ তেতিয়া সেই সাধুটোৰ যোগেদি তেওঁলোকৰ মনত থাকে এতিয়া সাধুটো কেনেকৈ কওঁ জানেনে সেই সাধুটো হৈছে এইটো মই নিজে মনলৈ আহিলে কাৰণে কৈছোঁ কিন্তু কেতিয়াবা মোৰ বৰ আচৰিত লাগে মই সাধুটো কোৱাৰ পিছত কোনোবাই মোক কমেন্ট কৰে যে এইটো পঢ়িবলৈ পাইছিলোঁ আৰু পঢ়িবলৈ ক'ত পাব যিহেতু এই সাধুটো আমাৰ নিজৰ সৃষ্টি আৰু ঠিক আছে এতিয়া সাধুটো শুনক টেন্স এই সাধুটো এনেকুৱা ধৰণে ক'লে আমাৰ শিশুবিলাকৰ মনত থাকে গতিকে মই কৈ দিছোঁ এসময়ত এখন গাঁৱত এজন বৃদ্ধ আছিলে বৃদ্ধজনৰ নাম আছিলে টেন্স সেই বৃদ্ধজনৰ তিনিটি সন্তান আছিলে এটি আছিলে প্ৰেজেন্ট এটিৰ নাম আছিলে পাষ্ট আৰু এটিৰ নাম আছিলে ফিউচাৰ এই তিনিটি সন্তান তেওঁলোক আছিলে বৰ এলেহুৱা দুধৰ পচলা তেতিয়া দেউতাকে ভাবিলে যে ইহঁত তিনিটাক মই বিয়া কৰাই দিওঁ যেতিয়া ইহঁতি বিয়া পাতিব সংসাৰ বাঢ়িব তেতিয়া ইহঁতি অলপ মানে কৰ্মপটু হ'ব বা কামত তেওঁলোকে মনোনিৱেশ কৰিব সেইটো বুলি ভাবিয়ে একেদিনাই এই তিনিওটা পুতেকক বিয়া পাতি দিলে তাৰ এবছৰৰ মূৰে প্ৰতিটো সন্তানৰে মানে টেন্সৰ প্ৰতিটো সন্তানৰে এটিকৈ সন্তান জন্ম হ'ল অৰ্থাৎ টেন্স ককাক হ'ল আৰু তেওঁৰ এটিকে পুত্ৰবিলাকৰ সন্তান জন্ম হ'ল কেইটিকে টোটেল সন্তান জন্ম হ'ল চাৰিটিকে সন্তান জন্ম হ'ল প্ৰেজেন্টৰ 4টা পাষ্টৰ 4টা ফিউচাৰৰ 4টা এতিয়া এই সন্তানকেইটা জন্ম হোৱাৰ পিছত ককাকে ভাবিলে যে ইহঁত আটাইকেইটাৰে নাম মই পুৰোহিতৰ পৰা জানি আহোঁ বা চোৱাই আহোঁ পুৰোহিতৰ ওচৰলৈ এই টেন্স নামৰ বৃদ্ধজন গ'ল আৰু গৈ ক'লেগৈ যে মোৰ তিনিওটি সন্তানে প্ৰতিটোৱে 4টাকৈ সন্তান জন্ম দিলে মুঠ তেওঁলোকৰ 12টা সন্তান হ'ল বোলে তেওঁলোকৰ নামবোৰ আপুনি এতিয়া দিব লাগে চাই মেলি তেতিয়া পুৰোহিতে ক'লে এটা নামত কিন্তু মই হ'লে 1000কে টকা ল'ম তেতিয়া প্ৰথমতে ক'লে তেওঁ বোলে মোৰ ডাঙৰটো ল'ৰাকেইটা নামকে চাই দিয়াচোন গতিকে প্ৰেজেন্টৰ
প্ৰথমটো ল'ৰাৰ নাম চাই দিলে তাৰ নাম দিলে সিম্পল বা ইনডেফিনিট বোলে সিম্পল বুলিও মাতিব পাৰিবা আৰু তাক ইনডেফিনিট বুলিও মাতিব পাৰিবা INDEFINIT ইনডেফিনিট বুলিও মাতিব পাৰিবা বোলে দ্বিতীয়টোৰ নাম কন্টিনিউয়াস CONTINUOUS বোলে তৃতীয়টোৰ নাম কক তাৰ নাম বোলে পারফেক্ট আৰু বোলে চতুৰ্থটোৰ নাম দিয়কচোন বোলে তাৰ নাম দি দিছো পারফেক্ট কন্টিনিউয়াস PERFECT পারফেক্ট কন্টিনিউয়াস CONTINUOUS পারফেক্ট কন্টিনিউয়াস এতিয়া টেন্সে টকা 4000 দি পুৰোহিতৰ ওচৰৰ পৰা আহিবলৈ বিচাৰিলে বোলে ৰব ক'ত যায় বাকি গিটা আপোনাৰ পুত্ৰৰ যিগিটা লৰা হৈছিল সেই নাতিগিটাৰ নামটো লৈ যাওক এ বোলে হ'ব পাই গলো এই টেন্সে ভাবিলে যে প্ৰতিটো নাতিৰ নাম এটা এটা দিলে যদি 1000 কে টকা দিব লাগে মই পইচাটো নিদিও গতিকে প্ৰেজেন্টৰ লৰাগিটাৰ নাম যিটো ৰাখিলে মই পাষ্টৰ লৰাগিটাৰ নামও হেতু ৰাখো ফিউচাৰৰ লৰাগিটাৰ নামও মই হেতু ৰাখো তাৰপিছত তেওঁ ঘৰলৈ গুচি আহিলে আৰু গুচি আহি টেন্সে নিজৰ সন্তানকেইটিক মাতি আনি ক'লে বোলে নাম 4টা লৈ আনিছো আটাইকেইটাই নিজৰ নিজৰ লৰাৰ নামত ভগাই লওক গম পাইছানে গতিকে প্ৰেজেন্টৰ কেইটা লৰা বুলি কৈছিলো মই 4টা পাষ্টৰ 4টা আৰু ফিউচাৰৰ 4টা তাৰ পিছত তেওঁলোকে একেগিটা নামকে ভগাই ললে পাষ্টেও ডাঙৰটো লৰাৰ নাম একেই দিলে ফিউচাৰ ডাঙৰটোৰ নাম একেই দিলে ফিউচাৰ ডাঙৰটোৰ নাম একেই দিলে ঠিক তেনেকে মাজুটোৰ নাম একেই পাষ্টৰ মাজুটোৰ নাম একেই ফিউচাৰ মাজুটোৰ নাম একেই আকৌ পাষ্টৰ তৃতীয়টোৰ নাম একেই ফিউচাৰ তৃতীয়টোৰ নাম একেই প্ৰেজেন্টৰ চতুৰ্থটোৰ যিটো নাম আছিলে পাষ্টেও একেই দিলে চতুৰ্থটোৰ নাম আৰু ফিউচাৰ দিলে একে নাম এতিয়া আমি কেনেকৈ মনত ৰাখিলো বোলে টেন্স কেইটা আৰু কি তেতিয়াহলে আমি ক'ব পাৰো যে টেন্স 3টা ঠিক আছে সেই 3টা টেন্সৰ মই প্ৰতিটোৰে 4টাকে পুটেক আছে বুলি কৈছিলো মানে প্ৰতিটোৰে 4টাকে ভাগ আছে প্ৰেজেন্টৰ 4টা ভাগ পাষ্টৰ 4টা ভাগ ফিউচাৰ 4টা ভাগ গতিকে আমি ক'ব পাৰো যে সেই সন্তান কেইটিৰ বা নাতি কেইটাৰ নাম দিয়াৰ পিছত টেন্সে নিজৰ 3টা পুত্ৰ আৰু মুঠ 12টা নাতিৰে সৈতে সুখে সন্তোষেৰে জীৱন নিৰ্বাহ কৰি থাকিল মৃত্যুৰ শেষ মুহূৰ্তলৈকে ঠিক আছে বা তেওঁ জীৱনৰ শেষ মুহূৰ্তলৈকে গতিকে মই সাধুটোৰ আকাৰে এই টেন্সৰ বিষয়ে এষাৰ কথা আপোনালোকক অৱগত কৰিলো এতিয়া আমি আকৌ ভাল ধৰণে লিখি দিম গতিকে মই ভাবিছো আজি মই সিম্পল প্ৰেজেন্ট টেন্সটোৱে পঢ়াম সেইটো আপোনালোকৰ শিশুটিয়ে মনোযোগ দি শুনিব বুলি মই আশা কৰিছো আৰু তেওঁলোকৰ প্ৰতি মোৰ অনুৰোধ যে বহিখনত তেওঁলোকে লিখি লওক কাৰণ তেওঁলোকে ইংৰাজী টিউচন ল'বলৈ গ'লেও 1 ঘণ্টা 1.5 ঘণ্টা সময় লাগে তেওঁলোকে টিউচন ফিজ দিব লাগে কিন্তু আমাৰ এই ভিডিঅ'টো ৰেকৰ্ড দিব নালাগে মাত্ৰ চালেই হ'ল গতিকে আহক মই কৈছিলো যে প্ৰতিটো টেন্সৰে 4টাকে ভাগ বুলি মই কৈছিলো যে 4টা ভাগৰে প্ৰথমটো ভাগ কি প্ৰেজেন্ট টেন্সৰ প্ৰথমটো ভাগ হৈছে simple present or present indefinite INDEFINIT ঠিক আছে simple বা indefinite এইটো আমি এটা কোড ব্যৱহাৰ হয় simple present tense টো কোড ব্যৱহাৰ হয় simple present tense টো 3টা ক্ষেত্ৰত ব্যৱহাৰ হয় নাম্বাৰ 1 ডেইলি আমি যিবিলাক কাম সদায় কৰো সেইবিলাক কামৰ ক্ষেত্ৰত simple present tense টো প্ৰয়োগ কৰা হয় আপুনি যদি কাৰোবাৰ লগত ইংৰাজীত কথা পাতিছে তেতিয়াহলে আপুনি সদায় কৰা কামখিনি simple প্ৰেজেন্টত ক'ব লাগিব বোলে I go to school I cook rice I play in the evening তেনেকুৱা ধৰণে আপুনি যিটো কয় সেইটো আপুনি simple প্ৰেজেন্টত ক'ব লাগিব যিটো কাম আপুনি সদায় কৰে গতিকে ডেইলি বা দৈনন্দিন ধৰক এটা এক্সাম্পল দিছো I go to school মই স্কুললৈ যাওঁ কাৰণ এটা সদায় কৰা কাম গতিকে ডেইলি ওয়াৰ্কৰ ক্ষেত্ৰত simple present tense টো ব্যৱহাৰ হয় নাম্বাৰ 2 হ'ব আপোনাৰ হেবিচুৱেলৰ অৰ্থটো হৈছে কি অভ্যাসগত আপুনি মই যিবিলাক কাম অভ্যাস অনুসৰি কৰো সেইবিলাকো হৈছে simple present tense ধৰক আপুনি সোনকালে শুই উঠে আপুনি দেৰিকে শুই উঠে আপুনি ৰাতিপুৱা খুজকাহিবলৈ যায় যদি আপুনি খুজকাহিবলৈ নাযায় আপোনাৰ গাটো বেয়া লাগিব মানে সেইবিলাক হৈছে আমাৰ একোটা অভ্যাস গতিকে আমি তাৰ এটা উদাহৰণ দিছো যে মই ৰাতিপুৱা সোনকালে শুই উঠো গতিকে এইটো হ'ব পাৰে I get up early in the morning early
in the morning গতিকে আমি গম পালো যে সিম্পল প্ৰেজেন্ট টেন্স ডেইলিৰ ক্ষেত্ৰত ব্যৱহাৰ হয় হেবিচুৱেলৰ ক্ষেত্ৰত ব্যৱহাৰ হয় আৰু 3 নম্বৰটো হৈছে কি ইউনিভাৰ্সেল ট্ৰুথ এটা ইউনিভাৰ্সেল ট্ৰুথ কি ইউনিভাৰ্সেল মানে আমি জানো যে ইউনিভাৰ্স মানে বিশ্ব গতি ইউনিভাৰ্সেল ট্ৰুথ মানে এটো বিশ্বজনীনভাৱে যেটো সত্য অৰ্থাৎ চিৰ সত্য বেলি পূবফালে উদয় হয় হেতু চিৰ সত্য বেলি পশ্চিমফালে মাৰ যায় হেতু চিৰ সত্য পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰে হেতু চিৰ সত্য মানুহ মৰণশীল হেতু চিৰ সত্য গাখীৰ বগা চিৰ সত্য তেজ ৰঙা চিৰ সত্য হয় না নহয় এইবিলাক হৈছে কি সিম্পল প্ৰেজেন্ট টেন্সৰ ক্ষেত্ৰত ব্যৱহাৰ হয় আৰু এইবিলাক হৈছে ইউনিভাৰ্সেল ট্ৰুথ এতিয়া ইউনিভাৰ্সেল ট্ৰুথ কি বুলি যদি আমাক কোনোবাই কয় তেতিয়া হলে আমি ক'ব পাৰিম যে ইউনিভাৰ্সেল ট্ৰুথ মিন্স যিটো প্ৰকৃতিৰ দ্বাৰা সম্পাদন হয় গম পাইছে না which is conducted by nature not by human being আপুনি ইচ্ছা কৰি কাবাৰ তেজ ৰঙা কৰি দিব নোৱাৰে আপুনি ইচ্ছা কৰি গাখীৰ বগা কৰি দিব নোৱাৰে ঠিক তেনেকৈ আপুনি বলে আজি বেলি পূবফালে উদয় হৈ আছে কাইলে মই পশ্চিমফালে উদয় কৰাম হেতু আপুনি কৰাব নোৱাৰে মানে প্ৰকৃতিৰ দ্বাৰা এইবিলাক সদায় নিয়ন্ত্ৰণ হৈ থাকে বা পৰিচালিত হৈ থাকে তে হেতবিলাকে হৈছে ইউনিভাৰ্সেল ট্ৰুথ গতিকে মই তাৰ এটা উদাহৰণ দি দিছো দা সান rises in the east the sun rises in the east গতিকে আমি গম পালো যে আমি যেতিয়া সিম্পল প্ৰেজেন্ট টেন্স বুলি কম এই তিনিটা কথাৰ যেটো স্পষ্ট ছবি হেতু আমাৰ মনলৈ আহিব লাগিব যেনে ডেইলি I go to school I eat rice I read books তেনেকুৱা ধৰণৰ তাৰ পিছত হেবিচুৱেল হ'ব I get up early in the morning বা I go for a walk in the morning তেনেকুৱা ধৰণৰ আৰু ইউনিভাৰ্সেল ট্ৰুথ এটা মই কৈছো যেটো প্ৰকৃতিৰ দ্বাৰা নিয়ন্ত্ৰণ কৰা হয় যে the sun rises in the east the sun sets in the west গতিকে এই তিনিটা কন্ডিশন কোড ব্যৱহাৰ হয় সিম্পল প্ৰেজেন্ট টেন্সত ব্যৱহাৰ হয় এতিয়া আপোনালোকে মনত ৰাখিব আমি জানো ভাৰ্বৰ তিনটা ভাগ আছে আমি হেতু জানো হে তিনটা ভাগ কি কি যে প্ৰেজেন্ট পাষ্ট আৰু পাষ্ট পাৰ্টিসিপল ওকে যেটো আমি প্ৰেজেন্টক ভাৰ্ব 1 বুলি কওঁ পাষ্টক ভাৰ্ব 2 বুলি কওঁ আৰু পাষ্ট পাৰ্টিসিপলক আমি ভাৰ্ব 3 বুলি কওঁ এতিয়া আপোনালোকে ইয়াত দেখিছে I go I get up rises এটোটো আপোনালোকে দেখিছে তাৰ অৰ্থটো গম পাইছে যে সদায় ভাৰ্ব 1 টো বা মানে প্ৰেজেন্ট ফৰ্মটো ভাৰ্বৰ প্ৰেজেন্ট ফৰ্মটো সদায় প্ৰয়োগ কৰা হয় যেতিয়া আমি সিম্পল প্ৰেজেন্ট টেন্স ব্যৱহাৰ কৰো বা সিম্পল প্ৰেজেন্ট টেন্সত আমি যেতিয়া কিবা এটা কথা কওঁ গতিকে মই আজি কনজুগেশনটো মানে নিলিখো কালিলৈ কনজুগেশনটো বা পৰহিলৈ কনজুগেশনটো মই দিম আজি মই মাত্ৰ আপোনালোকক এটো কথাই কলো যে সিম্পল প্ৰেজেন্ট টেন্স সদায় তিনিটা ক্ষেত্ৰত ব্যৱহাৰ হয় মনত ৰাখিব আমি সদায় কৰা কামবোৰৰ ক্ষেত্ৰত আমি অভ্যাস অনুকৰি কৰা কামবোৰৰ ক্ষেত্ৰত আৰু যিবিলাক মানে বিশ্বজনীনভাৱে সত্য অৰ্থাৎ চিৰ সত্য সেই তিনিটা ক্ষেত্ৰত কি কৰা হয় এই সিম্পল প্ৰেজেন্ট টেন্সটো ব্যৱহাৰ কৰা হয় গতিকে আপুনি যদি ইংৰাজীত শুদ্ধকৈ কথা পাতিবলৈ বিচাৰে তেতিয়ালে টেন্সটো জনাটো আপোনাৰ অতিকে প্ৰয়োজন নহলে আপুনি যদি সদায় কৰো বুলি কাম এটা কথা বুজাইছে আপোনাৰ যদি টেন্সৰ সেই কথাটো পৰিষ্কাৰ হৈ নাথাকে তেতিয়ালে আপোনাৰ কৰিছিলু হৈ যাব পাৰে গতিকে আমি সদায় মনত ৰাখিব লাগিব যে go when gone সিম্পল প্ৰেজেন্টত go টো হে ব্যৱহাৰ হ'ব do did done do টো হে ব্যৱহাৰ হ'ব write wrote written write টো হে ব্যৱহাৰ হ'ব অৰ্থাৎ verb 1 to অৰ্থাৎ ভাৰ্বৰ প্ৰেজেন্ট ফৰ্মটো সদায় ব্যৱহাৰ হ'ব গতিকে আহক আমি পাছৰটো ক্লাছলৈ নিশ্চয় যাম আৰু যাওঁতে মই সেই কনজুগেশনটো শিকাম এইখিনি যে কৰিছো আপোনালোকৰ শিক্ষকসকলৰ কাৰণে দেই আপোনালোকৰ শিক্ষকসকলে যিহেতু মোবাইল চাই আপুনি যিমানে নকক লাগিলে এই কথাখিনি আপোনালোকে তেওঁলোকক বলেৰে হলেও চুৱাব যাতে এই কথাখিনি এতিয়াৰ পৰা তেওঁলোকৰ ক্লিয়াৰ হৈ যায় নহলে ভৱিষ্যতে পঢ়া দিনকিটা পাৰ হৈ গলেও কিন্তু যিকোনো এটা চাকৰিৰ ইন্টাৰভিউৰ ক্ষেত্ৰত তেখেতলোকে উজুতি খাবলগীয়া হ'ব পাৰে গতিকে দিস ইজ মাই কাইন্ড ৰিকুৱেষ্ট আৰু আনটো কথা হ'ল কি শ্ৰীমন্ত মোটিভেটৰ আমাৰ ইউটিউব চেনেলটোৰ নাম আপোনালোকে সকলোৱে জানে প্লিজ সাবস্ক্ৰাইব কৰিব আৰু নটিফিকেশন অল কৰি ৰাখিব তেতিয়া গ্ৰামাৰ ভিডিঅ'বিলাক পাব মই মানে টেন্সটো কিয় আৰম্ভ কৰিছো কাৰণ টেন্সটো আৰম্ভ কৰিলেহে মই ভয়েস শিকাব পাৰিম নেৰেশন শিকাব পাৰিম নতুবা বা ট্ৰান্সলেশন শিকাব পাৰিম নতুবা মই যেতিয়া ভয়েস বা নেৰেশন শিকাবলৈ যাম তেতিয়া কিন্তু আপোনালোকৰ শিক্ষাৰ্থীয়ে সদায় মানে বুজি নাপাব তেওঁলোকৰ খেলিমেলি লাগিব কাৰণ মইতো কম যে সিম্পল প্ৰেজেন্ট থাকিলে ভয়েস চেঞ্জ কৰিলে আমুক হয় নেৰেশনতটো মই কম যে যদি ৰিপোৰ্টিং ভাৰ্বটো প্ৰেজেন্টত থাকে আৰু ৰিপোৰ্টেড স্পিচটো যদি সিম্পল প্ৰেজেন্টত থাকে তেতিয়াহলে ডাইৰেক্টৰ পৰা ইনডাইৰেক্টলৈ নিউতে ৰিপোৰ্টেড ভাৰ্বটো তেতিয়া কি হলে গুছি যাব যে সিম্পল প্ৰেজেন্টটো সিম্পল পাষ্টলৈ গুছি যাব কিন্তু তেওঁলোকে যদি টেন্সৰ একোটা
ধাৰণাই কৰিব নোৱাৰে তেতিয়াহ'লে কেনেকৈ সম্ভৱ হ'ব গতিকে মই ভাবিছোঁ ইট উইল বি দ্য ভেৰি systematic way for your children. Thank you so much.